নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি কথা পাতিম অসমীয়া কৌতুক অভিনেতা অভিনেত্ৰীসকলৰ ঘৰ ক'ত, জন্ম কিমান চনত আৰু তেওঁলোকৰ প্ৰকৃত নাম কি। বন্ধুসকল, ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, বহুত নজনা কথা জানিব পাৰিব। বন্ধুসকল, প্ৰথমতে মই ক'বলৈ ওলাইছো চেতনা দাস বাইদেউৰ বিষয়ে। বন্ধুসকল, চেতনা দাসৰ জন্ম হৈছিল শ্বিলঙত আৰু এখেতৰ জন্মৰ তাৰিখ হৈছে 4 নৱেম্বৰ। আৰু কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে এখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। বন্ধুসকল, ইয়াৰ পিছতে আমি ক'বলৈ ওলাইছো এছুৱেনি ডেকা অৰ্থাৎ মুকুতা দা। এখেতৰ জন্ম স্থান হ'ল বাইহাটা চাৰিআলি আৰু জন্মৰ তাৰিখ 18 ছেপ্টেম্বৰ। কিন্তু তেখেতে এডুকেশ্যন কমপ্লিট নকৰিলে। ইয়াৰ পিছতে মই ক'বলৈ ওলাইছো কে ছাৰৰ বিষয়ে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা। বন্ধুসকল, এখেতৰ জন্ম ঠাই হৈছে নগাঁও পাথৰি আৰু এখেতৰ জন্মৰ তাৰিখ 6 ছেপ্টেম্বৰ আৰু এখেতৰ শিক্ষাগত অৰ্হতা ক'বলৈ গ'লে গ্ৰেজুৱেশ্যন। ইয়াৰ পিছত মই ক'বলৈ ওলাইছো পাপৰি বৰা অৰ্থাৎ মণি বৌ আৰু এখেতৰ জন্ম হৈছিল নগাঁৱত আৰু জন্মৰ তাৰিখ হ'ল 14 ফেব্ৰুৱাৰী আৰু এখেতে হাই ছেকেণ্ডাৰী কমপ্লিট কৰিছে। ইয়াৰ পিছত মই ক'বলৈ ওলাইছো দীপজ্যোতি কেওট অৰ্থাৎ মোহন। বন্ধুসকল, মোহনৰ জন্ম ঠাই হ'ল নগাঁও। শিক্ষাগতৰ কথা ক'বলৈ গ'লে এখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। ইয়াৰ পিছত মই ক'বলৈ ওলাইছো ৰমেন তামুলীৰ বিষয়ে, যিয়ে নেকি আমাক প্ৰায়ভাগ অসমীয়া চিনেমাত হহুৱাবলৈ চেষ্টা কৰে। এখেতৰ জন্মস্থান হৈছে শিৱসাগৰত। হয় বন্ধুসকল, ৰমেন তামুলীৰ জন্ম হৈছে শিৱসাগৰত আৰু এখেতৰ জন্মৰ তাৰিখ হৈছে 1 মাৰ্চ। এখেতৰ কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে এখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে